চাকৰি নিয়মীয়াকৰণ আৰু চাকৰিৰ কাৰ্যকাল 55 পৰা 60 বছৰলৈ বৃদ্ধি কৰাৰ দাবীৰে আদালতৰ কাষ চাপিব সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা। গৃহৰক্ষীসকলৰ হালসলনিৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত হোৱা বিভিন্ন বিসংগতিক লৈ আদালতৰ দ্বাৰস্থ হ'ব সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ যৌথ সমিতি। ৰাজ্যত প্ৰায় 26,000 প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান আছে যদিও বিভিন্ন বিসংগতিৰ বাবে বছৰ বছৰ পৰ্যন্ত কৰ্তব্যৰ বাবে স্থান নাপায় বহু গৃহৰক্ষী জোৱানে। আনহাতে একাংশই প্ৰশিক্ষণ নোলোৱাকৈ শীৰ্ষ আৰক্ষী বা সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে গোপন বুজাবুজিৰে দীৰ্ঘদিন ধৰি কাম কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে সন্থাই। সেয়েহে ন্যায়ৰ দাবীত আদালতৰ কাষ চাপিব সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা। আৰু এই সন্দৰ্ভত হিমাংকৰ বৰ্মনৰ এক প্ৰতিবেদন আগবঢ়াইছো। হয়, বিভিন্ন সমস্যাৰে জৰ্জৰিত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত যি গৃহৰক্ষী জোৱান আছে আৰু তদুপৰি সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সংস্থাৰ যি যৌথ সমিতি আছে সেই যৌথ সমিতি আজি গুৱাহাটী মহানগৰীত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাখনত বিশেষকৈ তেওঁলোকৰ চাকৰি নিয়মীয়াকৈ ধৰি অন্যান্য যিসমূহ বিষয় আছে সেই বিষয়সমূহ পৰ্যালোচনা কৰা হয়। আৰু মোৰ লগত এতিয়া সেইসকল কাৰ্যনিৰ্বাহক যিসকল সদস্য আছে সেইসকল সদস্য আছে আৰু তেওঁলোকৰ সভাত আজি কি ধৰণৰ আলোচনা কৰা হৈছে সেই বিষয়সমূহ পোনে পোনে জানিম আৰু কেনেকুৱা ধৰণৰ এই মুহূৰ্তত আপোনালোকৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইটো পোনে পোনে প্ৰতিদিন মই দৰ্শকসকলক জনাম। আৰু যিহেতু বিভিন্ন সমস্যা আপোনালোকে আন্দোলন কৰা আমি দেখি আহিছোঁ। চাওক, আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে আন্দোলনৰ মাধ্যমেৰে অসম চৰকাৰক আমাৰ সমস্যাসমূহৰ বিষয়ে জনাই আহিছোঁ। কিন্তু অসম চৰকাৰে এতিয়ালৈকে আমাৰ মূলতঃ যিখিনি সমস্যা সেইখিনি সমস্যা সমাধান কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। যে চাওক, আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে আমাৰ যি ৰায়দান দিছিলে যে অসম গৃহৰক্ষী বাহিনীৰ জোৱানসকলক নিয়মীয়াকৰণ কৰিব লাগে, চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, সেই নিয়মীয়াকৰণ অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ মানি লোৱা নাই। উচ্চতম ন্যায়ালয়ৰ অৰ্ডাৰ মানি লোৱা নাই। সেয়েহে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তথা গৃহ বিভাগক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি অনতিপলমে এই নিয়মীয়াকৰণৰ ৰায়দান যদি আপোনালোকে মানি নলয় তেনেহ'লে আমি পৰৱৰ্তী সময়ত আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম। তদুপৰি আন এটা বিষয়, বিশেষকৈ যি আপোনালোকৰ গৃহৰক্ষী জোৱান আছে প্ৰায় 26,000ৰো অধিক থকা বুলি জানো, কিন্তু তাত কৰ্তব্যৰত কিমানজন বৰ্তমান অসমত আছে, কৰ্তব্যত কিমানখিনি সময় থাকে? কাৰণ বেছিভাগ সময় দেখোঁ যে যিসকল প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱান প্ৰায়ে এমাহ ডিউটি কৰি বা 3 মাহ ডিউটি কৰি 2 মাহ বা এমাহ মাজতে বহিব লগা হয় বা কৰ্তব্যৰ পৰা বাহিৰত থাকিব লগা হয়। সেই বিষয়টোক লৈ কিবা আলোচনা হৈছিল? সেইটো হৈছে আমাৰ অসমত বৰ্তমান পুলিচৰ আণ্ডাৰত আছে 10,550জন গৃহৰক্ষী সদস্য আৰু আমাৰ যিখিনি আদাৰ এজেঞ্চি বুলি কওঁ, আমাৰ বিভিন্ন ব্যক্তিগত অনুষ্ঠান বা তেনেকুৱা চৰকাৰী কিছুমান অনুষ্ঠান আছে, সেইখিনিত আমাৰ আছে প্ৰায় 5,000 পৰা 6,000 মান আছে। গতিকে এইখিনি আমাৰ একাধিক্ৰমে আমি কৰ্তব্য পালন কৰিব পৰা হ'ল আমাৰ পোষ্ট। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ গৃহৰক্ষী আছে, প্ৰশিক্ষণপ্ৰাপ্ত সদস্য আছে 26,000তকৈ অধিক আজিৰ দিনত। গতিকে সেই পৰিপ্ৰেক্ষিতত আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাক স্বচ্ছভাৱে নিকাভাৱে সমমৰ্যাদাৰে যিটো আমাক কৰ্তব্যত নিয়োজিত কৰাৰ কাৰণে ছফ্টৱেৰ হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেমটো লাগু কৰিছিল, তেওঁলোকে আমাৰ মাজত প্ৰচলিত কৰিছিল, সেই ছফ্টৱেৰ ছিষ্টেমটো এতিয়ালৈকে সঠিক ধৰণে কাৰ্যকৰী হোৱা নাই। আৰু সেই সঠিক ধৰণে কাৰ্যকৰী নোহোৱাৰ কাৰণে আমাৰ অকল এমাহ 2 মাহ নহয়, আমি যদি আদাৰ ডিষ্ট্ৰিক্টত চাব যাওঁ, ধুবুৰীত যদি আমি চাব যাওঁ, লখিমপুৰ যদি চাব যাওঁ, গোৱালপাৰা যদি চাব যাওঁ, তেতিয়াহ'লে প্ৰায় 2 বছৰ 3 বছৰলৈকে আমাৰ গৃহৰক্ষী সদস্যসকলে কৰ্তব্য নাপায়। কিন্তু তাৰ মাজতে আমাৰ যিখিনি SP সকলৰ মাজত কৰ্তব্য পালন কৰি আছে, কিছু সংখ্যকে কিন্তু বছৰ বছৰ ধৰি একেটা পদ্ধতিতে কৰি আছে। তাৰ কাৰণে আমাৰ কিছু অসুবিধাৰ সন্মুখীন হৈছে। সমানভাৱে আমাক কৰ্তব্যত নিয়োজিত কৰাত চৰকাৰখনে ব্যৰ্থ হৈছে। আৰু সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ মাধ্যমৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আপুনি আমাৰ এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আমাৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাত গুৰুত্ব আৰোপ কৰক, অন্যথা আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি বাধ্য। হয়, হিমাংকৰ বৰ্মন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলৰ সমস্যা আৰু দাবীসমূহৰ বিষয়ে জনোৱাৰ বাবে।